আজি সুদক্ষ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাসং গৰিয়াজাৰ আঞ্চলিকৰ উদ্যোগত আৰু গৰিয়াজাৰ মূল যুৱ মহিলা সন্মিলনীৰ সহযোগত আজি আমি বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হৈছে। ইয়াতে আমি দেখিছো যে গৰিয়াজাৰ অঞ্চলত আমাৰ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীখিনি আপোনালোকে সকলোৱে অৱগত যে আমি কোচ ৰাজবংশীসকল অতিকৈ পিছপৰা শ্ৰেণীত আমি পঢ়োঁ। তাৰ বাবে আমাৰ শিক্ষাগতটো বহুত পিছপৰা আছে আমি আপোনালোকে ইয়াৰ গৰিয়াজাৰ অঞ্চলত। সেইকাৰণে আমি আজি বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানটো আয়োজিত কৰা হৈছে। আমি মুঠ 20 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা দিব ওলাইছো, কাৰণ আপোনাক ইয়াৰ আগতে মই ক'লোৱেই যে শিক্ষাৰ যিটো পাৰ্চেণ্টেজটো আমাৰ বহুত কম হৈ আছে। তাৰ কাৰণে আমাৰ এইটো প্ৰচেষ্টা চলি আছে যাতে নতুন জেনেৰেশ্যনখনক আমি যাতে এটা ভাল শিক্ষা দিশত লৈ যাব পাৰোঁ বুলি। চৰকাৰৰ কথা ক'ব গ'লে আজি আপুনি দেখিছে অকল বিজেপি বুলি নহয়, ইয়াৰ আগতো BPF চৰকাৰ আছিলে BTCত, তাৰ আগত কংগ্ৰেছৰ লগত এলায়েন্স আছিলে। কিন্তু আমি দেখিছো যে কোচ ৰাজবংশী জনগোষ্ঠীটো প্ৰত্যেকটো যিটো ৰাজনৈতিক দল আহে সকলোৱে প্ৰতাৰণা কৰে। আজি আমি দেখিছো যে আমাৰ আজিলৈ এটা আমাৰ ভৱন নাই। আমি গৰিয়াজাৰত আমাৰ যিটো চিলাৰায় ভৱন নাই। আমি ধিক্কাৰ জনাইছো তেখেতসকলক যে আপোনালোকে যদি সঁচাকৈ কোচ ৰাজবংশী জনগোষ্ঠীটো ভাল পায়, আপোনালোকে যদি চিলাৰায়ক ভাল পায়, আপোনালোকে আমাক যদি ভাল পায়, আক্ৰাসক ভাল পায়, আপোনালোকে যোনে জনপ্ৰতিনিধি নহওক কিয় আপোনালোকে আহক। ইয়াতে মূল যিটো দাবী আছে আমাৰ যিখিনি মূল দাবী, আমাৰ এটা আজিলৈ অফিচ নাই ইয়াতে, আপুনি অফিচটো বনাই দিয়ক আহি পেলাই ইয়াতে। কিন্তু 5 বছৰ হ'ল বিজেপি হ'ল একে কথা, BPF হ'ল একে কথা। আমি 17 বছৰ BPF থাকিলে, কিন্তু আমি আজি দেখিছো যে আমি চাব আপুনি গৰিয়াজাৰৰ আগত চাব, আমাৰ মানুহৰ পানী বন্ধ কৰি খেতি কৰিবলৈ মানুহ পানী নাথাকে। বিশেষকৈ এটা শ্ৰেণীক মানুহ পানী দিব, এইটো কেনেকুৱা ধৰণৰ কথা? আমি স্পষ্টকে কৈছো এটা কথা, আমি সেই জনগোষ্ঠী নহয়। আমি মোগলক পৰাস্ত কৰি জনগোষ্ঠী হয়। আমি মোগলক পৰাস্ত কৰা এটা কোচ ৰাজবংশী জনগোষ্ঠী হয়। এইবাৰ আমি স্পষ্ট কথা, কিন্তু আক্ৰাসো হলেও স্পষ্ট কথা, এইবাৰ যদি যোনে হওক, যদি আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাল পায়, সঁচাকে ভাল পায়, তেতিয়াহ'লে আপোনালোকে আহক। আহি পেলাই গৰিয়াজাৰৰ আপোনালোকে এটা চিলাৰায় ভৱন নিৰ্মাণ কৰক। তাৰপিছত আপোনালোকক ভোট দিয়া নিদিয়া কথাটো এইটো ৰাইজে দেখিব, ৰাইজে ঠিক কৰিব কাক দিব। যদি সঁচাকে ৰাইজৰ কাম কৰে তেতিয়াহ'লে নিশ্চয় ভোট দিব। চাওক, মাহীয়ে দৃষ্টিটো চাই কাৰণে আমি আজিলৈ আন্দোলন কৰিব লগা হৈছে। আমাৰ যিটো নিজৰ প্ৰাপ্য অধিকাৰ পৃথক ক্ষমতাপৰ আৰু জনজাতিকৰণ, যদি সঁচাকে ভাল পায় আমাক, তেতিয়াহ'লে আজি পেলাই জনজাতিকৰণ দিলে হয়। আপুনি দেখে এটা চক্ৰই লাগি থাকিব কি বুলি কয় যে জনজাতিকৰণটো হ'ব নালাগে। আমি স্পষ্টকে কৈ দিছো আক্ৰাসৰ ফালৰ পৰা যে জনজাতিকৰণ কাৰো বাপেকৰ সম্পত্তি নহয়। কিন্তু আমি ৰাজপথত আন্দোলন কৰিছো। আমি এবাৰ শেষ কথা, আমি ইয়াতে সীমা এটা দি দিম, সময় এটা দিম। যদি আমাক জনজাতিকৰণ নিদিয়ে, কিন্তু আন্দোলন কিন্তু হ'ব, তীব্ৰ গতিৰে আন্দোলন হ'ব। চাওক, আমি সংখ্যালঘুৰ বিৰোধিতা নকৰো, কিন্তু আমি আমাৰ ভাইচাৰাৰ যিটো ভাইচাৰা, আমাৰ ভাইচাৰা তেখেতসকলে যে আমাৰ লগত ভাইচাৰা কৰে, ভালকে কৰক। কিন্তু দেখিছো যে সংখ্যালঘু মানুহখিনি যিখিনি ইয়াতে মানে বসবাস কৰি আছে, আমি বিগত কেইটামান আমি এনেকুৱা ধৰণৰ কেছ হৈছে য'ত আমাৰ মানুহ বৃদ্ধ আশ্ৰমত এৰি থৈ আহিব, মাটিখিনিৰ লগত আমাৰ বোৱাৰী ছোৱালীৰ ওপৰত বেয়াকৈ চকু দিব। কিন্তু আমি এটা কথা তেখেতসকলক সুকিয়াই দিছো, আজি আমি যিকোনো অনুষ্ঠান পাতিব লগা হৈ গৈছে যে তেখেতসকলে যদি ভাবে যে আমাৰ ইয়াতে মেজৰিটি বেছি আছে আৰু কোচ ৰাজবংশীৰ মেজৰিটি কম আছে, এইটো স্পষ্ট কথা আক্ৰাসৰ ফালৰ পৰা যে আমি মোগলক পৰাস্ত কৰি অহা এটা জাতি হয়। আৰু সেইকাৰণে আমি কোচ ৰাজবংশীৰ বক্ষণা দিবৰ কাৰণে আক্ৰাসু গঠন হৈছে। আৰু এনেকুৱা ধৰণৰ যদি দ্বিতীয়বাৰ এনেকুৱা আমাৰ আই মাতৃসকল বা বোৱাৰীৰ ওপৰত যদি এনেকৈ বা আমাৰ মানুহৰ ওপৰত যদি মাটিৰ ওপৰত ভূমিৰ ওপৰত চকু দিয়া সংখ্যালঘুসকলে, কিন্তু তেতিয়াহ'লে এটা তীব্ৰভাৱে আন্দোলন হ'ব। আৰু এই আন্দোলন কিন্তু ইয়াতে সন্মুখীন হ'ব, গোটেই অসম জোৰত এইটো আন্দোলন হ'ব। এইটো আমি তেখেতসকলক সকিয়াই দিছো এইফালৰ পৰা। আমাৰ কথা হ'ল যে চৰকাৰৰ যিটো কৰণীয় কাম, উচ্ছেদৰ কাম, তেখেতসকলৰ কাম তেখেতসকলে কৰি থাকক, আমাৰ তাতে ক'বলগীয়া নাই। কিন্তু আমাৰ কথা হ'ল যে আমাৰ মানুহ য'ত থাকিব, আমি যিহেতু ইয়াৰ ভূমিপুত্ৰ হয়, আমাৰ এখন ৰাজ্য আছিলে কমতাপুৰ, আমি তাৰে ভূমিপুত্ৰ হয়, আমাৰ যাতে আমাৰ মানুহখিনিক উচ্ছেদ নকৰক, আমি সেইটোৱে কথা আমি তেখেতলোকক অনুৰোধ জনাম। বাকী কাক উচ্ছেদ কৰিছে, চৰকাৰৰ যিটো কাম, চৰকাৰৰ কাম কৰি থাকক, আমাৰ তাতে ক'বলগীয়া একো নাই। আজি এই দিনটোত আজি এটা পবিত্ৰ দিন হয়, আজি সম্বৰ্ধনা অনুষ্ঠান হয়। আজি এই বিশেষ দিনটোত মই আজি নিৰ্বাচনৰ কথা একো নকওঁ। পৰৱৰ্তী দিনত যদি এনেকুৱা ধৰণৰ কিবা কথা চিন্তা হয়, তেতিয়া নিশ্চয় আপোনালোকক খবৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।